আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ সচিবালয় মুকলি কৰিলে। মসৃণ প্ৰশাসন আঞ্চলিক বিকাশৰ লক্ষ্যৰে এই সচিবালয় আৰু মাহটোৰ 4টাকৈ দিন এতিয়াৰে পৰা ডিব্ৰুগড়ত কটাব মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰশাসনিক সেৱা সহজলভ্য হ'ব উজনিৰ 9খনকৈ জিলাৰ বাবে আৰু কেইবাটাও ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। উজনি অসমবাসীৰ বাবে আজিৰ দিনটোত ভাল খবৰ। ডিব্ৰুগড়ত আজি মুখ্যমন্ত্ৰীৰ সচিবালয় মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কি কাম হ'ব মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা? মসৃণ প্ৰশাসন আঞ্চলিক বিকাশৰ লক্ষ্যৰে এই সচিবালয় স্থাপন কৰা হৈছে উজনি অসমত। ডিব্ৰুগড়ত স্থাপন কৰা হৈছে সচিবালয় আৰু মাহটোৰ 4টা দিন এতিয়াৰে পৰা ডিব্ৰুগড়ত কটাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত, ভাল খবৰ। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰশাসনিক সেৱা সহজলভ্য হ'ব উজনিৰ 9খনকৈ জিলাৰ বাবে। আৰু ৰাজ্যৰ প্ৰশাসনিক ইতিহাসত মাইলৰ খুঁটি বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয় মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীৰ ডাঙৰ মন্তব্য, কেবিনেটত সিদ্ধান্ত লোৱা হৈছিল উজনিত সচিবালয় স্থাপন কৰা হ'ব আৰু সেই মৰ্মেই এই সিদ্ধান্তত উপনীত হোৱাৰ পাছতে এতিয়া কাম সম্পূৰ্ণ হৈ উঠিল। এই কাৰ্যালয় আৰু দিছপুৰ কাৰ্যালয়ৰ কোনো পাৰ্থক্য নাথাকিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই সচিবালয়ৰ পৰা নিৰীক্ষণ কৰিব কেন্দ্ৰীয় আঁচনিসমূহ নিৰীক্ষণ কৰা হ'ব সেই কাৰ্যালয়ৰ পৰাই। আঞ্চলিক স্থানীয় উন্নয়ন ত্বৰান্বিত কৰাত দিব গুৰুত্ব, মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে এই ডাঙৰ মন্তব্য। আৰু এতিয়াৰে পৰা ডিব্ৰুগড়ত গণৰাজ্য দিৱস আৰু গুৱাহাটীত হ'ব স্বাধীনতা দিৱস। ডিব্ৰুগড়ত গণৰাজ্য দিৱস পালন কৰা হ'ব, গুৱাহাটীত স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। ডিব্ৰুগড়ত মন্ত্ৰীসভা ভৱন নিৰ্মাণৰ প্ৰয়াস কৰিম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মুখ্য সচিব বহিব পৰাকৈ সচিবালয়ৰ এটা অংশ নিৰ্মাণ কৰা হ'ব। এটা ডাঙৰ খবৰ জনাইছো, ভাল খবৰ ডিব্ৰুগড়বাসীৰ বাবে, উজনি অসমবাসীৰ বাবে। উপায়ুক্তসকলৰ বাবে কনভেনশ্যন চেণ্টাৰ মুকলি কৰা হ'ব আৰু ৰাজ্যিক অনুষ্ঠানৰ বাবে 1000 লোক বহিব পৰাকৈ নিৰ্মাণ কৰা হ'ব প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ'ব। ৰাজ্যিক অনুষ্ঠানৰ বাবে 1000 লোক বহিব পৰাকৈ ডিব্ৰুগড়ত আজি মুখ্যমন্ত্ৰী সচিবালয় মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কি থাকিব, কি কাম হ'ব সেই কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। মসৃণ প্ৰশাসন আঞ্চলিক বিকাশৰ লক্ষ্যৰে এই সচিবালয় স্থাপন কৰা হৈছে বা মুকলি কৰা হৈছে। মাহটোৰ এতিয়াৰে পৰা 4টাকৈ দিন মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত কটাব বুলি জনাইছে। লগতে প্ৰশাসনিক কাম কাজ সকলো নিয়াৰিকৈ কৰিব। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰশাসনিক সেৱা এতিয়াৰ পৰা সহজলভ্য হ'ব উজনিৰ 9খনকৈ জিলাৰ বাবে। উজনিবাসীয়ে এতিয়া মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবৰ বাবে গুৱাহাটীলৈ আহিব নালাগে বা ৰাজধানী দিছপুৰলৈ আহিবৰ প্ৰয়োজন নাই। এতিয়াৰে পৰা উজনি অসমতে ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়তে বা সচিবালয়তে সাক্ষাৎ কৰিব পাৰিব মুখ্যমন্ত্ৰীগৰাকীক। আৰু এতিয়াৰে পৰা উজনি অসমবাসীৰ বাবে, বিশেষকৈ 9খনকৈ জিলাৰ বাবে, জিলাৰ বাসিন্দাৰ বাবে সহজলভ্য হ'ব প্ৰশাসনিক কাম কাজ, মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাটো। এই কাৰ্যালয় দিছপুৰ আৰু ডিব্ৰুগড় কোনো পাৰ্থক্য নাথাকিব, সকলো কাম দুইটা কাৰ্যালয়ৰ পৰা সমান্তৰালভাৱে হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আঞ্চলিক স্থানীয় উন্নয়ন ত্বৰান্বিত কৰাত দিব গুৰুত্ব আৰু সমান্তৰালভাৱে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে। এতিয়াৰে পৰা ডিব্ৰুগড়ত গণৰাজ্য দিৱস পালন কৰা হ'ব আৰু গুৱাহাটীত হ'ব স্বাধীনতা দিৱস। আৰু ডিব্ৰুগড়ত মন্ত্ৰীসভা ভৱন নিৰ্মাণৰ প্ৰয়াস কৰিম বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কেইবাটাও মহলাত, যিহেতু এই যিটো ভৱন আছে মুখ্যমন্ত্ৰীৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়টো, সচিবালয়টো, কেইবাটাও ভৱন আছে, মহল আছে। আৰু মহলৰ প্ৰথম মহলা, দ্বিতীয় মহলা, তৃতীয় মহলাত ক'ত কি কাম হ'ব সকলোবিলাক নিয়াৰিকৈ পৰিকল্পনা কৰা হৈছে। ইতিমধ্যে সকলো কাম হৈ গৈছে আৰু তাৰ পাছতে এতিয়া কাৰ্যকৰী হ'ব। ইয়াৰ পাছতেই সকলো কাম ধুনীয়াকৈ হৈ যাব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, এই কাৰ্যালয়টো উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল তাৰ ক্ৰিয়দাংশ আমি আগবঢ়াইছোঁ। সেইদিনাখন কেবিনেট বৈঠকতে আমি এটা সিদ্ধান্ত লৈছিলোঁ যে ডিব্ৰুগড়ত আমি প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰীৰ সচিবালয় এটা স্থাপন কৰিম। এই মুখ্যমন্ত্ৰীৰ সচিবালয় স্থাপন কৰাৰ যি সপোন আছিল, আজি সি বাস্তৱত পৰিণত হ'ল। মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ জৰিয়তে আমি 9খন জিলাৰ প্ৰশাসনিক কাম কাজ ডিব্ৰুগড়ৰ পৰা নিৰীক্ষণ কৰাৰ এটা প্ৰয়াস আৰু প্ৰচেষ্টা চলাম। এই 9খন জিলাত অসমৰ কেইবাখনো বিশ্ববিদ্যালয় আছে, কেইবাখনো চিকিৎসা মহাবিদ্যালয় আছে, কেইবাটাও গুৰুত্বপূৰ্ণ উদ্যোগ আছে আৰু ইয়াৰ লগতে কেইবাখনো
অসমৰ সৰহসংখ্যক চাহ বাগিচা এই অঞ্চলটোতে সীমাবদ্ধ হৈ আছে। সেই দিশৰ পৰা অসমৰ অৰ্থনৈতিক ৰাজনৈতিক আৰু সামাজিক পটভূমিৰ ফালৰ পৰা আজিৰ দিনটো অতিশয় গুৰুত্বপূৰ্ণ। এই মুখ্যমন্ত্ৰীৰ সচিবালয় আমি দিছপুৰৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ লগত টেকন'লজিৰ জৰিয়তে আমি লাইভ ৰিলেশ্যন স্থাপন কৰিছোঁ। ইয়াৰ ফলত মুখ্যমন্ত্ৰীগৰাকী ডিব্ৰুগড়ত থাকিলেও সচিবালয়ৰ কাম নিৰন্তৰ গতিত চলি থাকিব। এটা সময়ৰ বাবেও অসম সচিবালয়ত এনেকুৱা এটা ধাৰণা নহ'ব যে মুখ্যমন্ত্ৰী 4 দিন অনুপস্থিত আছে। অৰ্থাৎ এই কাৰ্যালয়ত বহা আৰু গুৱাহাটীৰ কাৰ্যালয়ত বহাৰ মাজত কোনো পাৰ্থক্য নাথাকিব আৰু তাৰ ফলত মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ উন্নয়ন বা উজনি অসমৰ উন্নয়নৰ ক্ষেত্ৰত, উত্তৰ অসমৰ উন্নয়নৰ ক্ষেত্ৰত ডিব্ৰুগড় সচিবালয়ত বহি তেখেতে কাম কাজ কৰিব পাৰিব। আজি আমি মুখ্যমন্ত্ৰীৰ সচিবালয় ইয়াতে স্থাপন কৰিছোঁ, কিন্তু আমাৰ লক্ষ্য হ'ল যে ডিব্ৰুগড়ৰ গুৰুত্ব ক্ৰমান্বয়ে আমি বঢ়াই গৈ থাকিব লাগে আৰু সেই দৃষ্টিভংগীৰ ফালৰ পৰা অহা কেইটামান দিনত আমাৰ মন্ত্ৰীসভাৰ সদস্যসকল বহিব পৰাকৈও ইয়াত আমি এটা মন্ত্ৰীসভা ভৱন আমি নিৰ্মাণ কৰিম। অৰ্থাৎ অসমৰ 16জন মন্ত্ৰীয়ে 19জন মন্ত্ৰীয়ে ইয়াত বহিব পাৰিব। মুখ্য সচিব ইয়াত বহিব পৰাকৈ আমি এটা সচিবালয়ৰো আন এটা অংশ ইয়াতে আমি স্থাপন কৰিম। ডিচিসকলে যাতে আমি ইয়াতে কনভেনশ্যন আদি পাতিব পাৰোঁ, ইয়াতে আমাৰ এটা ডাঙৰ কনভেনশ্যন চেণ্টাৰো স্থাপন হ'ব। শেষত ডিব্ৰুগড়ত যাতে ৰাজ্যিক ফাংচনসমূহো ডিব্ৰুগড়ত কোনো অসুবিধা নোহোৱাকৈ আমি ইয়াতে অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ বাবে 1000 লোক বহিব পৰা এটা আটকধুনীয়া প্ৰেক্ষাগৃহও ইয়াত স্থাপন হ'ব। ইয়াৰ ফলত আমাৰ ৰাইজৰ যিমানবিলাক কাম গুৱাহাটীত আমি দেখা পাওঁ তাৰ বহুখিনি কাম আমি ডিব্ৰুগড়তে কৰিব পাৰিম আৰু ক্ৰমান্বয়ে অসমৰ আৰু উত্তৰ ভাৰতৰ এখন গুৰুত্বপূৰ্ণ চহৰ হিচাপে ডিব্ৰুগড় উদ্ভাসিত হ'ব। স্বাভাৱিকভাৱে গোটেই চৰকাৰখন যেতিয়া ডিব্ৰুগড়লৈ আহিব, ডিব্ৰুগড়ৰ আৰ্থ সামাজিক পৰিৱেশৰো পৰিৱৰ্তন হ'ব, ইনফ্ৰাষ্ট্ৰাকচাৰৰো ডেভেলপমেণ্ট হ'ব। 9খন জিলাত সিঁচৰিত হৈ থকা বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, উদ্যোগসমূহেও পাবলগীয়া এটেনশ্যন তেওঁলোকে ইয়াৰ পৰা নিৰবিচ্ছিন্নভাৱে পাব পাৰিব আৰু তাৰ ফলত সৰু সৰু সমস্যাবোৰ সমাধানৰ কাৰণে বহু দিনলৈ অপেক্ষা নকৰি ইয়াতে তেখেতসকলে নিৰন্তৰভাৱে আলোচনা কৰিব পাৰিব। অহা অক্টোবৰ মাহত মই ইয়াত যেতিয়া আহিম, সাধাৰণতে আমি যেতিয়া শদিয়াৰ কথা পাতোঁ, আমি যেতিয়া ডুমডুমাৰ কথা পাতোঁ, ডিগবৈৰ কথা পাতোঁ, আমি সাধাৰণতে ডিচিজনৰ লগতে ভিডিঅ' কনফাৰেন্সত পাতি বিষয়বিলাকৰ সমাপন কৰোঁ। অহা 4 দিন যেতিয়া ইয়াতে মই আহিম, মই ঠিক কৰি লৈছোঁ যে 3 ঘণ্টা এটা সমষ্টিৰ লগত জড়িত চাৰ্কুল অফিচাৰ, OC আৰু BDO সকলোকে মাতি বিধায়ক আৰু উপায়ুক্তৰ লগত একেলগে বহি সেই সমষ্টিটোৰ কথাই 3 ঘণ্টা একেলগে আলোচনা কৰিম। অৰ্থাৎ এতিয়া মই ইয়াত যেতিয়া বহিম, 4 দিনৰ 3 ঘণ্টা যদি মই 3টা সমষ্টিক দিওঁ, এটা যাত্ৰাত মই 12টা সমষ্টি OC পৰ্যায়লৈকে, চাৰ্কুল অফিচাৰ পৰ্যায়লৈকে, BDO পৰ্যায়লৈকে মই মনিটৰিং কৰিব পাৰিম। সেইদিনাখন কেবিনেট বৈঠকতে আমি এটা সিদ্ধান্ত